নমস্কাৰ। আজি মই ত্ৰিকোণমিতিৰ ওপৰত এটা ক্লাছ ল'ম। ত্ৰিকোণমিতি আলোচনা কৰাৰ আগতে মই সমকোণীৰ বিষয়ে কৈ আছোঁ। সমকোণীটো আলোচনা হ'ল যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী আৰু বাকী দুটা সূক্ষ্মকোণ। যি ত্ৰিভুজৰ এটা কোণ সমকোণ হয়, অৰ্থাৎ 90 ডিগ্ৰী হয়, সমকোণ অৰ্থাৎ 90 ডিগ্ৰী আৰু বাকী দুটা হ'ল সূক্ষ্মকোণ। এইটো এটা সূক্ষ্মকোণ, এইটো এটা সূক্ষ্মকোণ। সেইটো বস্তুক কোৱা হয় সমকোণ ত্ৰিভুজ। গতিকে এটা সমকোণ ত্ৰিভুজৰ এটা সমকোণ থাকে আৰু বাকী দুটা সূক্ষ্মকোণ থাকে। গতিকে এই সমকোণ ত্ৰিভুজৰ যিটো সমকোণ থাকে, সেই সমকোণৰ সন্মুখৰ বাহুটোক কোৱা হয় কৰ্ণ নাইবা অতিভুজ বুলি কোৱা হয়। কিন্তু ইয়াৰে সূক্ষ্মকোণ এটা সাপেক্ষে যদি মই এইটো সূক্ষ্মকোণ লওঁ, এই কোণৰ সন্মুখত যিটো বাহু থাকিব, এই বাহুটোক নাম দিয়া হয় লম্ব, আৰু বাকী যিটো তৃতীয় বাহু থাকে এইটোক কোৱা হ'ব ভূমি। ঠিক তেনেদৰে যদি এই কোণ লোৱা হয়, এই কোণ সাপেক্ষে ইয়াৰ সন্মুখত বাহু কোনটো আছে, এইটো আছে, এইটোক কি কোৱা হ'ব লম্ব বুলি কোৱা হ'ব, আৰু তৃতীয় বাহু থাকিলে এইটো ভূমি হৈ যাব। মই এটা ত্ৰিভুজৰ নামকৰণ কৰি লিখিছোঁ যে মই এইটো এটা সমকোণ ত্ৰিভুজ লৈছোঁ, যে এইটো এটা সমকোণ ত্ৰিভুজ। ধৰা হ'ল এ বি চি সমকোণ ত্ৰিভুজৰ বি কোণটো সমকোণ লৈছোঁ। বি কোণটো সমকোণ হ'লে তাহলে বি কোণৰ যিটো সন্মুখৰ বাহু আছে এ চি, এ চিটো কি হৈ যাব কৰ্ণ হৈ যাব। কৰ্ণৰটো ফিক্সড, কৰ্ণৰটো পৰিৱৰ্তন হ'ব। কিন্তু যদি মই এতিয়া এই কোণ লওঁ, তাহলে এই কোণ লোৱাৰ লগে লগে এই কোণৰ সন্মুখৰ বাহু কোনটো আছে বি চি, এই কোণৰ সন্মুখৰ বাহু বি চি, এইটো লম্ব হৈ যাব, মানে এই কোণ সাপেক্ষে লম্ব হ'ব বি চি। কিন্তু যদি চি কোণ লোৱা হয়, চি কোণ সাপেক্ষে যিটো লম্ব হ'ব এ বি। এতিয়া এই কোণ সাপেক্ষে লম্ব যদি বি চি হৈ যায়, তাহলে বাকী গেলটো এ বিটো হ'ব ভূমি। আৰু আকৌ চি কোণ সাপেক্ষে যদি লম্ব এ বি হয়, তেতিয়া তৃতীয় বাহু বি চি থাকিব, বি চিটোক কোৱা হ'ব ভূমি। গতিকে এই ত্ৰিভুজৰ ক্ষেত্ৰত যদি মই এ কোণ লওঁ, এ কোণ সাপেক্ষে যদি আমি লম্ব বুলি কওঁ, লম্ব হ'ব তেতিয়াহ'লে কি, এই কোণৰ সন্মুখত বাহু কোনটো আছে বি চি আছে, আৰু যদি ভূমি কোৱা হয় ভূমি হ'ব যায় এ বি তৃতীয় বাহুটো। কিন্তু চি কোণ যদি লোৱা হয়, চি কোণ সাপেক্ষে লম্ব কি হ'ব, তেতিয়াহ'লে চি কোণৰ সন্মুখত বাহু কি আছে, চি কোণৰ সাপেক্ষে লম্ব হ'ল কি এ বি। এই যে এ বিটো লম্ব হৈ যাব, আৰু ভূমি কি হ'ব বি চি। এনেকৈ আমি এট ফাৰ্ষ্ট লম্ব, ভূমি আৰু কৰ্ণবিলাক ধৰিব পৰা হ'লে, গতিকে ফাৰ্ষ্ট সমকোণ ত্ৰিভুজৰ লম্ব, ভূমি আৰু কৰ্ণ এই তিনিটা বাহু ধৰিব পৰা হ'ব লাগিব, আৰু ধৰিব পাৰিলেহে আমাৰ ত্ৰিকোণমিতি সহজ লাগিব। গতিকে ত্ৰিকোণমিতি মূল বস্তুটো হ'ল এইখিনি বস্তু। তো এতিয়া আমি পৰৱৰ্তীলৈ আগবাঢ়িছোঁ। এতিয়া মই গৈছোঁ ত্ৰিকোণমিতিক অনুপাত। অৰ্থাৎ ৰেচিঅ' ত্ৰিকোণমিতিক ট্ৰাইগনমেট্ৰিক ৰেচিঅ' বুলি কোৱা হয়। তো ত্ৰিকোণমিতিক অনুপাত মানে হ'ল যে এটা সমকোণ ত্ৰিভুজৰ, মই সংজ্ঞাটো লিখি দিছোঁ বুজাৰ কাৰণে, যে এটা সমকোণী ত্ৰিভুজৰ যিকোনো এটা সূক্ষ্মকোণ সাপেক্ষে ত্ৰিভুজটোৰ যিকোনো দুটা বাহুৰ অনুপাতেই হৈছে ত্ৰিকোণমিতিক অনুপাত। ফাৰ্ষ্ট আমি এইখিনি বস্তু মনত ৰাখিম।
যে এটা সমকোণ ত্ৰিভুজৰ যিকোনো এটা সূক্ষ্মকোণ সাপেক্ষে ত্ৰিভুজটোৰ যিকোনো দুটা বাহুৰ অনুপাতেই হৈছে ত্ৰিকোণমিতিক অনুপাত আৰু এই ত্ৰিকোণমিতিক অনুপাত হ'ল 6 প্ৰকাৰৰ আৰু প্ৰথমটো কোৱা হয় সাইন অনুপাত SIN এইটো ফুল ফৰ্ম হয় আৰু এই সাইন অনুপাতটোৰ নাম হ'ল লম্ব বাই কৰ্ণ যিটো অনুপাত সেই অনুপাতটোক নামাকৰণ কৰা হয় সাইনেৰে আৰু এইটো সংক্ষিপ্ত লিখা হয় অৰ্থাৎ SIN SINৰে এইটো সংক্ষিপ্ত ৰূপত 2 নম্বৰ যিটো অনুপাত সেইটো হ'ল সাইনৰ পূৰক অৰ্থাৎ কোসাইন যিটো অনুপাতটো বুজোৱা হয় ভূমি বাই কৰ্ণ যিটোক সংক্ষিপ্ত ৰূপত লিখা হয় COS কস 3 নম্বৰ যিটো অনুপাত সেইটোক নামকৰণ কৰা হয় টেনজেন্ট আৰু টেনজেন্ট অনুপাতটো হ'ল লম্ব বাই ভূমি আৰু যিটোক সংক্ষিপ্ত ৰূপত লিখা হয় TAN টেন তাৰপিছত ইয়াৰ পূৰকটো আহিব টেনজেন্টৰ পূৰক যিটোক আমি বুজাওঁ কোটেনজেন্ট যিটো অনুপাত বুজোৱা হয় ভূমি বাই লম্ব আৰু যিটোক সংক্ষিপ্তকৈ লিখা হয় COT কট তাৰপিছত আন এটা অনুপাত হ'ল ছেকেণ্ড আৰু এই ছেকেণ্ডটোক অনুপাতটোৰ নামটো হ'ল যিটো কৰ্ণ ছেকেণ্ড SECANT ছেকেণ্ড আৰু এই অনুপাতটো মানে হ'ল যে কৰ্ণ বাই ভূমি সমকোণ ত্ৰিভুজৰ কৰ্ণ বাই ভূমি যিটো অনুপাত সেই অনুপাতটোক নামকৰণ হয় ছেকেণ্ডৰে আৰু এইটোক সংক্ষিপ্ত ৰূপত SECৰে বুজোৱা হয় লিখা হয় আৰু 6 নম্বৰটো হ'ল ইয়াৰ পূৰক যিটো হ'ল কোছেকেণ্ড যিটো লিখা হয় কৰ্ণ বাই লম্ব সমকোণ ত্ৰিভুজৰ কৰ্ণ আৰু লম্বৰ যিটো অনুপাত সেইটোক নামকৰণ কৰা হয় কোছেকেণ্ডে আৰু এইটোক সংক্ষিপ্ত ৰূপত কছেক হিচাপে লিখা হয় গতিকে এই পাই গ'লোঁ আমি 6 প্ৰকাৰৰ ত্ৰিকোণমিতিক অনুপাত সাইন কছ টেন কট চেক আৰু কছেক তো মই পুনৰবাৰ আকৌ অলপ ৰিভিজন কৰি দিছোঁ মই আকৌ কৈছোঁ যে এটা সমকোণ ত্ৰিভুজ ল'ব লাগিব আৰু এই সমকোণ ত্ৰিভুজৰ এটা সমকোণ থাকে আৰু বাকী দুটা সূক্ষ্মকোণ থাকিব আৰু সেই সমকোণ ত্ৰিভুজৰ সমকোণৰ যিটো সন্মুখৰ বাহু সেইটোক কি কোৱা হ'ব কৰ্ণ সূক্ষ্মকোণৰ সন্মুখৰ বাহুটোক কোৱা হ'ব লম্ব এতিয়া আৰু যিটো তৃতীয় বাহু থাকিব সেইটো হৈছে ভূমি যদি এই কোণ সাপেক্ষে যদি এইটো লম্ব হয় এইটো ভূমি হ'ব আৰু এই কোণ সাপেক্ষে এইটো যদি লম্ব হয় এইটো কি হ'ব ভূমি হ'ব গতিকে আৰু এই সমকোণ ত্ৰিভুজৰ এটা সূক্ষ্মকোণ সাপেক্ষে যদি আমি এই লম্ব বাই কৰ্ণ বা লম্ব বাই ভূমি বা ভূমি বাই লম্ব বা ভূমি বাই কৰ্ণ এইবিলাক অনুপাত কৰোঁ সেই অনুপাতবিলাকেই হ'ল ত্ৰিকোণমিতিক অনুপাত গতিকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় এই ভিডিঅ'টো নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ।